নমস্কাৰ। আমি এতিয়া ট্ৰেডিং কৰিবলৈ কিছুমান লেভেল চাবলৈ ট্ৰাই কৰি আছোঁ। প্ৰথমে যিহেতু মাৰ্কেট খুব ফল হৈ আছে, গতিকে আমি দীঘল ট্ৰেণ্ড চাওঁ। এইটো মান্থলি ট্ৰেডিং। এইটো চাওক, মান্থলি যিটো ট্ৰেণ্ড এটা চেনেলত চৈ আছে। যদি আকৌ পৰি যায়, 22,000ত ডাঙৰ ছাপৰ্ট আছে একৰ্ডিং টু মান্থলি চাৰ্ট। তাৰপিছত আমি যাম এতিয়া উইকলি চাওক। মান্থলি চাৰ্টক সি ৰেচপেক্ট কৰি উইকলি চাওক, এটা চেনেলত গৈ আছে। এই চেনেলত আল্টিমেটলি 22,000ৰ ওচৰতে চবে গৈ ছাপৰ্ট ল'ব ধৰিছে। যদি আমি আৱাৰলি চাওঁ, খুব ভলেটাইল পায়, গতিকে আমি দীঘল টাইম ফ্ৰেমত চোৱাটোৱে ভাল হ'ব। গতিকে এতিয়া আমি ডেইলিৰ বাদে, কাৰণ নহ'লে ৰেঞ্জ পোৱা নাযায় ডেইলি যদি আমি মাৰ্কেট নাচাওঁ।